চাওক সেই ধৰণৰ ঘটনাৰ সন্মুখীন আমিও হৈছোঁ আৰু ইতিমধ্যে সকলোৱে গম পাইছে কি ধৰণৰ ঘটনা প্ৰবাহৰ মাজেদি চামগুৰি সমষ্টি উপ নিৰ্বাচন পাৰ হৈ গৈছে আৰু এই মুহূৰ্তত আমি আছোঁ নগাঁৱৰ মিছা প্ৰাথমিক বিদ্যালয়ত আৰু ইয়াত যি ভোটগ্ৰহণ কেন্দ্ৰ আছে তাত এই মুহূৰ্তত আমি কিছু সেৰেঙা উপস্থিতি দেখিবলৈ পাইছোঁ আৰু বহু লোকে ইতিমধ্যে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে 2-4জন এতিয়াও আছে কিন্তু যিহেতু এই যিটো অঞ্চল এই অঞ্চলটোত আমি দেখিবলৈ পাইছোঁ চাহ বাগান অধ্যুষিত এটা অঞ্চল আৰু যেহেতু এইসকল ভোটাৰ কাৰ পক্ষত থাকিব সেয়া জনাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু বহু সংখ্যক লোকে এতিয়াও কিন্তু ভোট দিবলৈ বাকী আছে আৰু আমি ইয়াত উপস্থিত হৈ বিজেপিৰ একাংশ শীৰ্ষ নেতাকো লগ পাইছোঁ একাংশ বিধায়ককো লগ পাইছোঁ আৰু তেওঁলোকৰ মুখেৰে আমি জানিবলৈ চেষ্টা কৰিছোঁ কাৰণ দীৰ্ঘদিন ধৰি এই যি অঞ্চলটোত একোজন লোকক দায়িত্ব দিয়া হৈছিল আৰু সেয়েহে আমি দেখিবলৈ পাইছোঁ সকলোৱে বিজেপিৰ সকলো শীৰ্ষ নেতাই কিন্তু আমি দেখিবলৈ পাইছোঁ তেওঁলোকৰ ওপৰত নিয়োজিত দায়িত্বৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে সষ্টম হৈ আছে দেখিবলৈ পাইছোঁ সোণাৰীৰ বিধায়ক ডাঙৰীকে আমি দেখিবলৈ পাইছোঁ যিহেতু নিৰ্বাচন চলিয়ে আছে ভোটাধিকাৰ সকলোৱে সাব্যস্ত কৰি আছে তাৰ মাজতে আপোনাক সুধিব বিচাৰিছোঁ চামগুৰি উপ নিৰ্বাচন সকলোৰে দৃষ্টিত আমি দেখিছোঁ যে মহাযুদ্ধ হৈছে চামগুৰিত বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা আমি দেখিবলৈ পালোঁ আজিৰ দিনতো সংঘটিত হৈছে আপোনালোকে কি আশা কৰে এইবাৰ চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল যাৰ দুৰ্গ বুলি খ্যাত ৰকিবুল হুছেইনৰ দুৰ্গ বুলি খ্যাত কিবা পৰিৱৰ্তন আহিব পৰাৰ সম্ভাৱনা আছে নেকি পৰিৱৰ্তন অহাটো প্ৰায় নিশ্চিত যিহেতু 24টা বছৰে এই চামগুৰি বিধানসভা সমষ্টিত ৰকিবুল হুছেইন ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰিলে কিন্তু জনসাধাৰণৰ কাম যে একোৱেই নহ'ল আমি সুদূৰ সোণাৰীৰ পৰা আহি ইয়াত আমি কিছুদিন আছোঁহি দেখিছোঁ কোনো ৰাস্তা পদূলি যে একোৱে যে নিৰ্মাণ নহ'ল বা বনাব নোৱাৰিলে তাৰোপৰি ৰাইজৰ কোনো উন্নয়নৰ বা কোনো ধৰণৰ আঁচনিৰ বিষয়ে বহুত ৰাইজে একো গমেই নাপায় গতিকে কি সুবিধা চৰকাৰে দি আছে এই বিষয়ে বহুত ৰাইজে একো গম নাপায় গতিকে সকলোৱে জানে যে চৰকাৰৰ ফালৰ পৰা দি অহা সাধাৰণ ৰাইজৰ কাৰণে যিবিলাক সুবিধাখিনি সেই সুবিধাখিনি আজি এই অঞ্চলৰ এই চামগুৰিবাসী ৰাইজে একোৱে যিহেতু নজনাটো এটা বৰ পৰিতাপৰ বিষয় গতিকে আজি চামগুৰি অঞ্চলৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে যিহেতু ভাৰতীয় জনতা পাৰ্টী দলৰ দুইখন চৰকাৰ চেণ্ট্ৰেলতো ভাৰতীয় জনতা পাৰ্টী দলৰ চৰকাৰ অসমতো ভাৰতীয় জনতা পাৰ্টী দলৰ চৰকাৰ গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ অসমৰ যিখিনি সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰখনত খুব ত্বৰান্বিত গতিত যে উন্নয়ন কৰিছে সকলোৱে দেখি আছে গতিকে সকলো জনসাধাৰণক সকাহ দিয়া সকলো জনগোষ্ঠীক একত্ৰিতভাৱে আগুৱাই লৈ যোৱাত যিখিনি গুৰুত্ব প্ৰদান কৰিছে আগৰ বিগত চৰকাৰসমূহৰ দিনত এইখিনি পৰিলক্ষিত হোৱা নাছিল গতিকে আজি সকলোখিনি আজি সৰ্বসাধাৰণ ৰাইজে বুজি পাইছে গতিকে এটা কথা মাজত ধৰি সুধিব খুজিছোঁ সংখ্যালঘু লোকসকলৰ সমৰ্থন আদায়ৰ ক্ষেত্ৰত বিজেপিয়ে এইবাৰ ৰণনীতিও সলনি কৰা দেখিবলৈ পাইছোঁ আৰু সংখ্যালঘু লোকসকল আপোনালোকৰ পক্ষত আছে বুলি দাবীও কৰিছে আপোনালোকৰ প্ৰাৰ্থীগৰাকীয়ে কিমান দূৰ আচলতে সেয়া কাৰ্যক্ষেত্ৰত ৰূপায়িত হৈছে আপুনি ইয়াত খন্তেক সময় থাকিলে গম পাই যাব যে সংখ্যালঘু ভোটাৰ প্ৰায়বিলাক আমাৰ বিজেপিৰ সপক্ষে যে ভোটদান কৰিছে এইখিনি আপুনি নিশ্চয় নিজে গম পাব গতিকে আগতে সেই সংখ্যালঘু ভোটাৰ যে আমাৰ পক্ষত আছিল এই কথাষাৰ আমি ইমান নিশ্চিত নাছিলোঁ বা আমি আছিল বুলি ভবা নাই কিন্তু এইবাৰ কিন্তু 50% সংখ্যালঘু ভোটাৰ আমাৰ সপক্ষে আছে তথাপিও এটা কথা সুধিম প্ৰতি অভিযোগ দুই পক্ষৰ ফালেই আছে সেয়া কংগ্ৰেছে হওক লাগিলে বিজেপিয়ে হওক মই ইতিমধ্যে কৈছোঁ যে মহাযুদ্ধ বা ৰণক্ষেত্ৰত পৰিণত হৈছে চামগুৰি এটা বেয়া বাৰ্তা যোৱাৰো অভিযোগ উত্থাপিত হৈছে এনেধৰণৰ ঘটনা যাতে অনাগত দিনত আৰু নহওক চামগুৰিত তাৰ নিশ্চয়তা আপোনালোকে শাসকীয় পক্ষ হিচাপে দিব পাৰিব এইটোতো শাসকীয় পক্ষ হিচাপে দিব লাগিব কাৰণ কেলে আমিতো সংঘাতলৈ অহা নাই এখন খেল হিচাপে এই যদি নিৰ্বাচনটো লয় কোনো কাৰণতে এইটো সংঘাত হোৱা কোনো কাৰণ থাকিব নোৱাৰে কাৰণ কেলে খেলত হৰাজিকে আছেই যিহেতু দুটা পক্ষৰ ভিতৰত মাজত হয় গতিকে আজি সেই পক্ষকেইটা যিকোনো এটা পক্ষহে জিকিব গতিকে তাত সংঘাত হোৱা জনসাধাৰণে কাৰ পক্ষ লৈছে কি লৈছে সেইটো লৈ কোনো ডাঙৰ কথা নহয় ভাৰতীয় গণতন্ত্ৰৰ সংবিধানত এটা কথা নিশ্চিত সকলোৱে জানে যে যাৰ যি ইচ্ছা সকলোৱে এশজনেও হয়তো ধৰি লওক এটা পাৰ্টিত টিকেট বিচাৰিব পাৰে সেইবুলি যে সেইটো কোনোবাই নেপালে বুলি যে দল এৰি বা বিৰোধী দলৰ লগত সংযোগ হ'ব এইটোতো নহয় কাৰণ কেলে এটা ফুটবল টিমত 14-15জন থাকে 11জনে খেলে
বাকীকেইজনটো বহি থাকে। পুৱাৰ ভাগত ৰখিবুল হুছেইনে এটা ভিডিঅ' দেখুৱাইছিল, হয়তো চাগে আপোনালোকৰ চকুতো পৰিছে যে তেওঁৰ ঘৰত আক্ৰমণ কৰিবলৈ গৈ মানুহে তেওঁক কালি নিশাও তেওঁক আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল, পুত্ৰক হত্যাৰ চেষ্টা কৰিছিল। এই অভিযোগৰ প্ৰত্যুত্তৰ কি দিব আপুনি? সেইটো তেওঁ কি বুলি ভাবি কৈছে সেইটো নাজানো। যদি হাতত অস্ত্ৰ লৈ যোৱা দেখিছিল তেতিয়াতো আমি এতিয়ালৈকে মই দেখা নাই, কিন্তুতো কোনো হাতত অস্ত্ৰ নি পিনে তেওঁৰ ল'ৰাক হত্যা কৰা কোনো ভাবুকি দিয়া আজিলৈকে আমি শুনা নাই এতিয়ালৈকে। কিন্তু আৱেগ সৃষ্টি কৰাৰ প্ৰয়াস বুলি ভাবে নেকি? সেইটো তেওঁ অভিযোগ কৰাটো সেইটো স্বাভাৱিক, কাৰণ কেলৈ সেইটো আৱেগিক হিচাপে তাৰমানে এইখিনি আৱেগ এটা জগাই তোলা এটা মানসিকতাৰে জনসাধাৰণৰ মাজত তেওঁৰ সপক্ষে আজিৰ দিনটোত অন্ততঃ ভোটদান কিছু ভোটদান পৰিব বুলি আশা কৰি হয়তো তেনেধৰণৰ অভিযোগ আনিছে। গতিকে সেই অভিযোগ আমি কিন্তু পোনচাতে আমি নস্যাৎ কৰিছোঁ। এয়া আছিল বিজেপিৰ দলৰ ভাষ্য। আৰু ইতিমধ্যে সোণাৰী বিধায়ক ডাঙৰীয়াই ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই তেখেতৰ স্থিতি স্পষ্ট কৰিছে। আৰু যি অভিযোগ প্ৰতি অভিযোগৰ ৰাজনীতি আচলতে সেয়া আমি আজিৰ দিনটোতো দেখিবলৈ পাইছোঁ। আৰু তাৰ মাজতে আমি দেখুৱাইছোঁ এই অঞ্চলটোত এতিয়াও যথেষ্ট সংখ্যক ভোটাৰ আহি থকা দেখিবলৈ পাইছে আৰু তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।